Hello friends, স্বাগতম জনাইছো আপোনালোকে চাই আছে মোৰ YouTube চেনেল 3D Advice ইংলিছ ভোকেবুলাৰি এটা অতি প্ৰয়োজনীয় টপিক সিনোনিম আৰু এন্টোনিমছৰ ওপৰত আধাৰিত কেইটামান কোৱেশ্চন আপোনালোকৰ বাবে লৈ আহিছো পৰীক্ষাৰ একেবাৰে সম্ভাৱ্য পৰীক্ষাত আহিব পাৰে সো দেৰি নকৰি মই মোৰ ভিডিওটোলৈ আগবাঢ়িছো প্ৰথমতে মই সিনোনিমছ লৈছো সমাৰ্থক শব্দ একে অৰ্থ থকা শব্দ প্ৰথম শব্দটো হৈছে weary weary শব্দটোৰ অৰ্থ হৈছে ভাগৰুৱা কাম কৰি কৰি ভাগৰুৱা হোৱা ইয়াত অপচনত দিয়া আছে টায়াৰ্ড ফটিগ সেন্টিমেন্টাল ইমোশনাল ইয়াতটো ইমোশনাল টু ৰাইট আনসাৰ নহয় একে অৰ্থ নহয় সেন্টিমেন্টাল নহয় ইয়াত এই দুটা অপচনৰ ভিতৰতে এটা হ'ব আৰু ৰাইট আনসাৰটো হ'ব ফটিগ অপচন বি টু ৰাইট আনসাৰ মানে সুইটেবল ওয়ার্ড weary সিনোনিমছ কোনটো হ'ব ফটিগ মই পিছৰটো কোৱেশ্চনলৈ গৈছো অতি প্ৰয়োজনীয় এনে ধৰণৰ কোৱেশ্চন আহিব পাৰে জেলাস জেলাসৰ অৰ্থ হৈছে ঈৰ্ষা আনৰ হোৱা দেখিব নোৱাৰা অপচন কি দিয়া আছে অভিয়াস দিয়া আছে এট্ৰোচিয়াস এনভিয়াস ফেৰোচিয়াস ইয়াতে ফেৰোচিয়াস মানে ভয়াতুৰ এটো নহয় ৰাইট আনসাৰ এট্ৰোচিয়াস মানে আকৰ্ষণ কৰা অভিয়াস মানে কি আপোনালোকে নিশ্চয় জানে স্পষ্ট জলজল পত্ৰত গটিকে ৰাইট আনসাৰ কোনটো হ'ব অপচন সি টু এনভিয়াস অপচন সি টু ৰাইট আনসাৰ এনভিয়াস জেলাসৰ সিনোনিমছ কোনটো হয় এনভিয়াস অৰ্থাৎ আনৰ হোৱা দেখিব নোৱাৰা ঈৰ্ষা মই পিছৰটো কোৱেশ্চনলৈ গৈছো প্ৰয়োজনীয় ইম্পৰ্টেন্ট হয় এলমছ এলমছ ইয়াৰ মিনিং হৈছে ভিক্ষা ইয়াৰ মিনিং কি হয় এলমছৰ মিনিং হল ভিক্ষা ব্লেসিং মানে আশীৰ্বাদ দিয়া প্ৰেয়াৰ্স মানে প্ৰাৰ্থনা কৰা worship পূজা কৰা গটিকে ৰাইট আনসাৰ কোনটো হ'ব অপচন বি টু হ'ব অপচন বি টু ৰাইট আনসাৰ চ্যাৰিটি মই পিছৰটো কোৱেশ্চনলৈ গৈছো এটো প্ৰয়োজনীয় হয় এনে ধৰণৰ কোৱেশ্চন আগতে আহিছে এনিমেট আপোনালোকে এনিমেশন শব্দটো শুনিছে এনিমেটৰ লিটাৰেলি মিনিং হৈছে সজীৱ সজীৱ লৰচৰ কৰি ফুৰা সজীৱ গটিকে একে অৰ্থ কোন কিলটো নহবই ডেটটো নহবই সজীৱহে এটো একে অৰ্থ প্ৰকাশ কৰিব লাগে সিনোনিমছ আৰু এই কামটো নহবই কাম মানে কি হয় শান্ত গটিকে ৰাইট আনসাৰ কোনটো হ'ব সুইটেবল ওয়াৰ্ডটো হ'ব অপচন সি এনাৰ্জিস মই পিছৰটো কোৱেশ্চনলৈ গৈছো পিছৰটো ওয়াৰ্ড কি দিয়া আছে ব্লেন্ড ব্লেন্ডৰ সিনোনিম সুধিছে সমাৰ্থক শব্দ অপচন কেইটা দিয়া আছে আনপ্লিজেন্ট ইৰিটেটিং এফেবল আৰু টেষ্টলেছ ইয়াতে টেষ্টলেছটো ৰাইট আনসাৰ নহয় এফেবল মানে অমাইক এটো নহব ইৰিটেটিং আমনি লগা এটো নহয় ৰাইট আনসাৰ হ'ব আনপ্লিজেন্ট ৰাইট আনসাৰটো কোন হ'ব আনপ্লিজেন্ট হ'ব অপচন এ টুৰ ৰাইট আনসাৰ মই ইয়াৰ পিছতে এন্টোনিমছলৈ গৈছো বিপৰীত শব্দ যদিও আপোনালোকে মিনিংৰ ওপৰত চাব লাগে তথাপিও সুইটেবল ওয়াৰ্ড আপোনালোকে চাব লাগিব এতিয়া অপোজিট চাব লাগিব প্ৰথমটো ওয়াৰ্ড দিয়া আছে প্ৰক্লেম প্ৰক্লেমৰ এন্টোনিমছ কি হয় অপোজিট কি হয় প্ৰক্লেম মানে কি হয় প্ৰক্লেম মানে ঘোষণা কৰা প্ৰক্লেম মানে ঘোষণা কৰা ঘোষণা কৰা ইয়াতে প্ৰিটেন ভাও ধৰা এটেন্ড মানে উপস্থিত থকা ডিস্টেন্ট মানে দূৰত থকা বা দূৰ কৰা গটিকে ৰাইট আনসাৰ কি কোনটো হ'ব অপচন এ টু হ'ব ডি এনাউন্স ডি শব্দটোৱে সদায় কম কৰা বুজায় ডি শব্দটোৱে নথকা বা কম কৰা তেনেকুৱা ধৰণৰ অৰ্থ বুজায় প্ৰক্লেম যিটো অৰ্থ ঘোষণা কৰা আৰু ডি এনাউন্স হ'ব ইয়াৰ এন্টোনিমছ মই পিছৰটো ওয়াৰ্ডলৈ গৈছো প্ৰয়োজনীয় হয় লুমিনাস ইয়াৰ এন্টোনিমছ কি হয় অপোজিট ওয়াৰ্ড কোনটো হয় অপচনত দিয়া আছে ডাৰ্ক লুডিক্ৰুৱাছ আনষ্টেডি আৰু প্ৰভোকিং ইয়াতে লুমিনাস শব্দটোৰ অৰ্থ হৈছে তিৰবিৰাই থকা চিকমিকাই থকা তিৰবিৰাই থকা তিৰবিৰাই থকা আৰু ডাৰ্ক মানে আন্ধাৰ এটোটো নহয় তথাপিও আমি বাকি অপচন কিটা চাওঁ লুডিক্ৰুৱাছ ইয়াৰ অৰ্থটো হৈছে অবাস্তৱ এটোটো নহয় আনষ্টেডি স্থিৰ
তিৰবিৰাই থকা স্থিৰ গতিকে ৰাইট আনসাৰ এইটো হ'ব অপশন সি টো হ'ব প্ৰভোকিংটো নহয় প্ৰভোকিং মানে কি হয় উত্তেজিত কৰা গতিকে ৰাইট আনসাৰটো হ'ব অপশন সি আনষ্টেডি মই পিছৰটো ৱৰ্ডলৈ গৈছো অতি প্ৰয়োজনীয় পৰীক্ষাত আহি থকা দেখা যায় ৰেডিকেলৰ এন্টোনিমছ অৰ্থাৎ অপোজিট ৱৰ্ড কি হ'ব ৰেডিকেল শব্দটোৰ লিটাৰেলি মিনিং হৈছে মূল ভিতৰৰ মানে সাৰাংশটো বুজাইছে ৰেডিকেল মানে মূল আৰু অপচনত কি দিয়া আছে সুপাৰফিচিয়েল ইয়াৰ অৰ্থ উপৰুৱা এটো ফ্লো নহয় একচুয়ালি একটু স্লো হ'ব লাগে SLOW স্লোটো নহয় সৰো নহয় সিম্পল নহয় গতিকে ৰাইট আনসাৰ কোনটো হ'ব ৰেডিকেল যেহেতু ইয়াৰ অৰ্থটো ৰেডিকেলৰ অৰ্থটো মূল সাৰাংশটো আৰু সুপাৰফিচিয়েল মানে উপৰুৱা গতিকে ৰাইট আনসাৰটো কোনটো হ'ব অপচন এ টো হ'ব মই পিছৰটো ৱৰ্ডলৈ গৈছো অতি প্ৰয়োজনীয় এমালগেমেট শব্দটোৰ এন্টোনিমছ কি হয় বিপৰীত শব্দ কি হয় এমালগেমেশন শব্দটোৰ অৰ্থ হৈছে একত্ৰিত কৰা আপোনালোকে নিশ্চিতভাৱে এটা শুনিছেই বহুতো স্কুল একেলগ কৰি পেলাইছে ষ্টুডেন্ট নথকাৰ কাৰণে গতিকে এই একেলগ কৰাৰ বিপৰীত শব্দটো কি হ'ব অপচনত কি দিয়া আছে মাৰ্জটো এন্টোনিমছ নহয় সিনোনিমছ হ'ব গতিকে এইটো নহব আমাক এন্টোনিমছ সুধিছে বিপৰীত শব্দ সুধিছে কালেক্ট মানে গুড খোৱা নহয় সেপাৰেটটো নহয় ৰাইট আনসাৰটো হ'ব অপচন বি স্প্লিট এমালগেমেটৰ এন্টোনিমছ কি হয় স্প্লিট মনত ৰাখিব মই পিছৰটো ৱৰ্ডলৈ গৈছো প্ৰফেন শব্দৰ এন্টোনিমছ বিপৰীত শব্দ কি হয় প্ৰফেন শব্দটোৰ লিটাৰেলি মিনিং কি হয় অৰ্থ কি হয় প্ৰফেন মানে অপবিত্ৰ ইয়াতে কিটেনটো নহয় কিটেন মানে মেকুৰীৰ পোৱালি নহয় এনাৰ্জি শক্তি নহবই ওয়াইল্ড বনৰীয়া নহবই গতিকে ৰাইট আনসাৰ কোনটো হ'ব অপবিত্ৰৰ অপোজিট ৱৰ্ডটো অপচন এ টো হ'ব পিয়াজ আশা কৰোঁ আপোনালোকে ভিডিওটোৰ দ্বাৰা কিছু কথা জানিব পাৰিলে অতি প্ৰয়োজনীয় হয় সিনোনিম আৰু এন্টোনিমছৰ ওপৰত পৰীক্ষাত সকলো পৰীক্ষাত কুৱেশ্যন অহা দেখা যায় এইকেইটা মনত ৰাখিব মই আৰু দিবলৈ চেষ্টা কৰিম যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগিল লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটোলৈ কোনো নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি থব ধন্যবাদ